Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোক যিসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BA BSc BCom সেকেন্ড সেমিষ্টাৰ হয় তেওঁলোকৰ যি ফৰ্ম ফিলআপ সেই ফৰ্ম ফিলআপ বিলাক কেনেকৈ আপোনালোকে কৰিব তাৰ বিষয়ে আপোনালোকক জনাইছিলো কিন্তু আপোনালোকে বহুতেই আসলতে মোক বিভিন্ন ধৰণৰ কমেন্ট কৰিছে আৰু সেই কমেন্টত বিশেষকৈ আপোনালোকে এটা প্ৰশ্ন কৰিছে যে পাসওয়াৰ্ড মই পাহৰি থাকিলো ৰিসেট পাসওয়াৰ্ডৰ কথা আপোনালোকে সুধিছে সো আপোনালোকক মই সাধাৰণতে আজি এই ভিডিঅ'টিত সম্পূৰ্ণ ক্লিয়াৰলি আপোনালোকে কেনেকেনো এই ফৰ্ম ফিলআপ বিলাক কৰিব পাৰিব বা কি ষ্টাইলত আপোনালোকে কি ধৰণে আসলতে আপোনালোকে সম্পূৰ্ণ শুদ্ধভাৱে কৰিব পাৰিব তাক আপোনালোকক জনাবলৈ চেষ্টা কৰিম সো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেনহলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সকলোকে প্ৰথমতে আপোনালোকক মই দেখাব বিচাৰিম নটিফিকেশনখন যদি আপোনালোকে ভালদৰে পঢ়ে গম পাব আপোনালোকে সকলো কথা কি কৈছে আপোনালোকে হেতু যদি বুজি লয় যেহেতু স্টেপ বাই স্টেপ প্ৰসেছখিনি ক্ষেত্ৰত ইয়াত আপোনালোকক সম্পূৰ্ণ প্ৰসেছটো কৈ থোৱা আছে দেখুৱাই যদিও দিয়া নাই তথাপি আপোনালোকক কৈ থৈছে প্ৰথমতে আপোনালোকক কৈছে লগইন কৰিবৰ কাৰণে সেই ৱেবছাইটটো dibru.samarth.edu.in এই ৱেবছাইটটো যেহেতু আপোনালোকক মই সেই ৱেবছাইটটো ইতিমধ্যে জনাইছোৱে আপোনালোকে মনত ৰাখি লওক dibru.samarth.edu.in এই ৱেবছাইটটোত আপোনালোকে যাব আৰু যোৱাৰ পিছত আপোনালোকে তাত সাধাৰণতে এটা পেজ পাব हे पेजটো হৈছে কোনটো প্ৰথমতে আপোনালোকক মই হে পেজটো দেখুৱাই লৈছো তাৰ পিছত আপোনালোকক বাকি যিখিনি প্ৰসেছ আছে হেখিনি দেখুৱাবলৈ সো এই পেজটো আপোনালোকৰ কথা কৈছে dibru.samarth.edu.in এই আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকে আহি যাব ইয়াত আপোনালোকে যদি চাই ইয়াত ডাইৰেক্টলি আপোনালোকক সাইন ইন বুলি দেখাইছে সো ইয়াত প্ৰথম কথাটো হৈছে যে আপোনালোকে যেহেতু সাইন ইন প্ৰথমতে আপোনালোকে যদি ইয়াত ৰেজিষ্টাৰ কৰিছিলে তেতিয়া আসলতে আপোনালোকে ডাইৰেক্টলি সাইন ইন কৰিব পাৰে এনৰলমেন্ট নাম্বাৰ দি আৰু পাছৱৰ্ড দি কিন্তু যেহেতু আপোনালোকে ইয়াত আপোনালোকে খোলাই নাই বা আপোনালোকে আসলতে ইয়াত প্ৰথম আহিছে গতিকে আপোনালোকে প্ৰথমতে কৰিব নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এই পেজটো আহি যাব এনেকুৱা এটা পেজ আহিব ইয়াত আপোনালোকে যেহেতু যিসকলে আসলতে পাছৱৰ্ড পাহৰিলো বা তেনেকুৱা ধৰণৰ কথা কৈছে সো তেওঁলোকক মই জনাই থওঁ যে যেহেতু আপোনালোকৰ সেই আগৰ যিটো পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰিছিলে সমৰ্থৰ সময়ত অৰ্থাৎ এডমিশনৰ সময়ত হে এডমিশনৰ সময়ত যেটো পাছৱৰ্ড আপোনালোকে লৈছিলে সেই পাছৱৰ্ডৰ কথা ইয়াত কোৱা নাই আপোনালোকক কৈছে প্ৰথমতে নিউ ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে সো ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন ফৰ্ম এখন সো ইয়াত আপোনালোকে প্ৰথমতে যাব এই যিটা আপোনালোকৰ ইয়াত অপচনছ দিয়া আছে অৰ্থাৎ প্ৰথম দিছে আপোনালোকে সিলেক্ট প্ৰগ্ৰাম ইয়াত প্ৰগ্ৰামত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত পাব বিভিন্ন ধৰণৰ অপচন দেখিছে আপোনালোকে জিহৰে হয় হেতু আপোনালোকে সিলেক্ট কৰি দিব যদি বিকম হয় বিএ হয় বিএসসি হয় বিএসডব্লিউ বিভিন্ন ধৰণৰ অপচন সাধাৰণতে আপোনালোকৰ ইয়াত আহিছে সো ইয়াত আপোনালোকে সেই অপচনটো যেটো আপোনালোকে লৈছে হেতু আপোনালোকে সিলেক্ট কৰিব ধৰক ইয়াত বিএ আপোনালোকে সিলেক্ট কৰি দিলে ইয়াৰ পিছৰ আপোনালোকৰ কামটো হৈছে নেম এজ অন আইডি কাৰ্ড আপোনালোকৰ আইডি কাৰ্ডত যেটো নাম আছে হেতু আপোনালোকে ইয়াত দিব সেকেন্ড যেটো এটো খাপটো দেখিছে আপোনালোকে ইয়াত আপোনালোকে আইডি কাৰ্ডৰ নামটো দিব থাৰ্ড টু হৈছে মোড অফ ৰেজিষ্ট্ৰেচনৰ যেটো মোড আসলতে আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াত এনেকৈ কৰি ইয়াত সিলেক্ট কৰাৰ লগে লগে দুটা অপচন দিছে এটা হৈছে এনৰলমেন্ট নাম্বাৰ এটা হৈছে ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকক এনৰলমেন্ট নাম্বাৰ মানে হৈছে হে নাম্বাৰ যেটো এডমিশনৰ সময়ত আপোনালোকে যেটো সমৰ্থ পৰ্টেলত এন্ট্ৰি কৰোতে যেটো নাম্বাৰ আপোনালোকে পাইছিলে বা যেটো নাম্বাৰ আপোনালোকক সম্পূৰ্ণ হোৱাৰ পিছত পাইছিলে হেতু হৈছে এনৰলমেন্ট নাম্বাৰ আৰু হে নাম্বাৰটো যদি আপোনালোকে পাহৰি গৈছে যদি আপোনালোকৰ মনত নাই তেতিয়া হলে আপোনালোকে এটা কামো কৰিব পাৰে কলেজলৈ গৈ হে এনৰলমেন্ট নাম্বাৰটো সুধিব পাৰে যদি কেনেবাকে কলেজতো নাপায় তেতিয়া হলে আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ যদি আপোনালোকে এনৰলমেন্ট নাম্বাৰ মনত নাই ডাইৰেক্টলি আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো কৰিব পাৰে সো এটো ক্লিক কৰি দিলে ক্লিক কৰাৰ পিছত আপোনালোকৰ এডমিট খনত ৰেজিষ্ট্ৰেচন কাৰ্ডটো হয়তো আপোনালোকৰ অহা নাই সো আপোনালোকে যেটো ফাৰ্স্ট সেমত পৰীক্ষা দিছিলে সেই পৰীক্ষা দিয়াৰ যিখন এডমিট তাত আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ পাব সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত আপোনালোকে যেটো তলত এইটো ঘৰটো দিছে আপোনালোকক মই দেখুৱাই দিছো ইয়াত যেটো এই ঘৰটো দিছে এই ঘৰটো ইয়াত আপোনালোকে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত ভৰাই দিব তাৰপিছত ভৰোৱাৰ পিছত আপোনালোকৰ নেক্সট কামটো হ'ব ইয়াত থকা এই যেটো তলৰ এই যেটো ক্যাপচা দেখিছে আপোনালোকে এই ক্যাপচাটো হেইটো ক্যাপচা আপোনালোকে ভৰাই দিব লাগে ইয়াত যেটোৱে আছে হেতুকে আপোনালোকে দি দিব আৰু এইখিনি কৰাৰ পাছত আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত নেক্সট পেজটোত আসলতে আপোনালোকে যেতিয়া সাবমিট কৰিব ইয়াৰ পিছৰ পেজটোত আপোনালোকৰ ওচৰত আহিব যেটো নেক্সট উইন্ডো খুলিব আসলতে সেই উইন্ডোটো মই আপোনালোকক খুলি দিয়া নাই খুলিব পৰা নাই এটো কাৰণে যেহেতু মোৰ ওচৰত ডিটেইলছ নাই গতিকে ডিটেইলছ নথকাৰ কাৰণে মই আপোনালোকক এটো এন্ট্ৰি কৰিব পৰা নাই কিন্তু আপোনালোকক মই জনাই থওঁ যে ইয়াত সাবমিট যেতিয়া কৰিব কৰাৰ পিছত আপোনালোকৰ তাত পাব দুটা অপচন এটা হৈছে ইমেইল আইডি ভৰোৱা আৰু এটা হৈছে মোবাইল নাম্বাৰ ভৰোৱা সো মোবাইল নাম্বাৰ যেটো ভৰাব হেতু সদায় মনত ৰাখিব আপোনালোকে এক্টিভ মোবাইল নাম্বাৰ দিব
বা ইমেইল আইডিটো আপোনালোকে যিটো আপোনালোকে চলাই আছে সেইটো দি দিব দিয়াৰ পিছত আপোনালোকৰ যিটো মোবাইল তাত যেতিয়া দিব তাত যেতিয়া আপোনালোকক সেন্ড OTP যিটো অপচন আহিব হেতুত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইললৈ এটা OTP আহিব OTPটো তাত ভৰাই দিব OTPটো দিয়াৰ পিছত সাবমিট কৰিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ তাৰ পিছৰ যিটো পেজ 3 নম্বৰ যিটো পাৰ্ট ওপেন হ'ব হেতু হৈছে আপোনালোকৰ পাসওয়াৰ্ড সিলেক্ট কৰা পাসওয়াৰ্ড আপোনালোকে বনাব পাৰিব কিন্তু মনত ৰাখিব আপোনালোকে যিটো ইউজাৰ আইডি আছে সেই ইউজাৰ আইডিটো যিটো আপোনালোকে সিলেক্ট কৰিছিলে ইউজাৰ আইডিটো হেতু আসলতে একদম ভালদৰে মনত ৰাখি ল'ব বা স্ক্ৰিনশ্বট মাৰি ল'ব বা যি কৰে আপোনালোকে কৰি ল'ব মতে ইউজাৰ আইডিটো আপোনালোকে তাত পাব সেই ইউজাৰ আইডিটো আপোনালোকে ভালদৰে ৰাখি ল'ব ইয়াৰ পিছত যেতিয়া মোবাইল নাম্বাৰ ভেৰিফাই হৈ গ'ল OTP আহি গ'ল OTP ভৰাই দিলে তাৰ পিছৰ যেটো পেজ খুলিব মই কৈছো আপোনালোকক পাসওয়াৰ্ড জেনাৰেট কৰাৰ পাসওয়াৰ্ড আপোনালোকে তাত দিব লাগিব বা আপোনালোকে পাসওয়াৰ্ড আসলতে তাত জেনাৰেট কৰিব পাৰিব নতুন পাসওয়াৰ্ড দিব পাৰিব সো তাত আপোনালোকে দুটা অপচন দিব এটা হৈছে পাসওয়াৰ্ডটো দিবলৈ আৰু এটা হৈছে আপোনালোকৰ পাসওয়াৰ্ডটো যেটো পাসওয়াৰ্ড দিলে সেই পাসওয়াৰ্ডটোকে আকৌ এবাৰ মাৰিব দিব সো দুইটা মাৰি কিনে আপোনালোকে তাত যেটো সাবমিট বাটন আছে ওবা ওকে আছে বা সেভ আছে জিএন থাকক হেতু আপোনালোকে সাবমিট কৰি দিব মই আপোনালোকক হেতু কৰাৰ পিছত যেতিয়া আপোনালোকৰ সম্পূৰ্ণ হৈ গ'ল এই প্ৰসেছখিনি সেই প্ৰসেছখিনি যেতিয়া সম্পূৰ্ণ হৈ যাব তাৰ পিছত আপোনালোকে আকৌ হেতু কমপ্লিট হৈ গ'ল আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ যেটো পাৰ্ট আছিল হেতু কমপ্লিট হৈ গ'ল ইয়াৰ পিছত আপোনালোকে ডাইৰেক্টলি আহি যাব পাৰিব লগইনত আপোনালোকে ওপৰত থকা 3 ডট যেটো বাৰ আছে তাতো ক্লিক কৰি ডাইৰেক্ট লগইন গুচি আহিব পাৰে লগইন হোৱাৰ লগে লগে আপোনালোকে এই নাম্বাৰটো ইয়াত আহি যাব ইয়াত আপোনালোকক বিচাৰিছে এনৰোলমেন্ট নাম্বাৰ আপোনালোকক যে কৈছিলো ইউজাৰ আইডি যেটো আপোনালোকে লিখি থবৰ কাৰণে সেই ইউজাৰ আইডিটো আপোনালোকে ইয়াত দি দিব অৰ্থাৎ আপোনালোকে ইউজাৰ আইডি হিচাপে আপোনালোকৰ এনৰোলমেন্ট নাম্বাৰটো তাত আহি যাব হেতু আপোনালোকে দি দিলে দিয়াৰ পিছত পাসওয়াৰ্ডটো দিব পাসওয়াৰ্ডটো দি লগইন কৰিব এতিয়া ইয়াত আপোনালোকৰ হয়তো সংশয় আহিব যে যদি কেনেবাকে এনৰোলমেন্ট নাম্বাৰ আপোনালোকে যদি পাহৰি গৈছে বা এনৰোলমেন্ট নাম্বাৰ যদি আপোনালোকে কেনেবাকে স্ক্ৰিনশ্বট নামাৰিলে তেতিয়া হলে আসলতে ৰেজিষ্ট্ৰেচন নাম্বাৰ ভৰাব পৰা যাব নে নাযায় সো হেতুৰ উত্তৰত আপোনালোকক মই ইয়াৰ যেটো সো হেতু আসলতে আপোনালোকক মই ক'ব পৰা নাই কিন্তু ইয়াত আপোনালোকে সাধাৰণতে এনৰোলমেন্ট নাম্বাৰ যেটো ইউজাৰ আইডি হেতু দিব আৰু যদি হেতু নহয় ৰেজিষ্ট্ৰেচন নাম্বাৰ দি চাব আৰু যেটো পাসওয়াৰ্ড আপোনালোকে তাত ভৰাইছিলে সেই পাসওয়াৰ্ডটো ইয়াত আপোনালোকে এন্ট্ৰি কৰি দিব এন্ট্ৰি কৰি লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনালোকে ওচৰত যেটো ড্যাশবোৰ্ড অৰ্থাৎ আপোনালোকৰ যেটো মেইন পেজ হেতু খুল খাব তাতে আপোনালোকে দেখিব যে ওপৰতে থাকিব ক্লিক হিয়াৰ বুলি এটা অপচন থাকিব সেই ক্লিক হিয়াৰটোত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত ফৰ্মখন আহি যাব তাত যি বস্তু আপোনালোকক দৰকাৰ হ'ব যি বস্তু আপোনালোকক বিচাৰিছে কি বস্তু বিচাৰিছে হেতু আপোনালোকে এবাৰ শুনি লওক ইয়াত আপোনালোকে কি বস্তু বিচাৰিছে হেতু আপোনালোকে এবাৰ জানি ল'ব হেতু আপোনালোকক দৰকাৰ হ'ব যেহেতু সো ইয়াত আপোনালোকক কৈছে লগইন কৰাৰ পিছত আপোনালোকক কৈছে কি ড্যাশবোৰ্ড আহিব ক্লিক হিয়াৰ কৰিব আৰু তাৰ পিছত কৈছে টু ভিউ সিলেক্ট দা কোৰ্স ৰিলেটেড টু देयर ৰেসপেক্টিভ প্ৰগ্ৰাম আপোনালোকে তাত থকা যেটো কোৰ্স হেতু সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ যিখিনি বস্তু দৰকাৰী আছিল সেইখিনি ভৰাব আৰু তাত ভৰোৱাৰ লগে লগে আফটাৰ ক্লিকিং অন দা সাবমিট বাটন তাছত সাবমিট বাটন কৰাৰ লগে লগে আপোনালোকৰ ওচৰত প্ৰিভিউ আহি যাব সম্পূৰ্ণ প্ৰিভিউ আহি যাব ঠিক কৰিছে নে নাই কৰা ভুল কৰিছে নি কিবা হেখিনি গুটেখিনি চাব পাৰিব চাই ল'ব এবাৰ আৰু চোৱাৰ পিছত যদি কিবা চেঞ্জ কৰিব থাকে চেঞ্জ কৰিব পাৰিব আপডেট কোৰ্সত গৈ কিনে চেঞ্জ কৰি ল'ব পাৰিব যদি সাবমিট ডাইৰেক্ট কোনো ধৰণৰ তাত আপডেট কৰিব নাথাকে তেতিয়ালে সাবমিট কোৰ্স সিলেকশন কৰি দিব আৰু সাবমিট কোৰ্স সিলেকশন কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এটা পপ আপ আহিব অৰ্থাৎ এটা মেছেজ আহিব হে মোবাইলটোতে অটোমেটিক্যালি আহিব হেতু হৈছে ওকে বাটন এটা আহিব ওকে ক্লিক কৰিব ওকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কোৰ্সটো সাবমিট হৈ যাব সম্পূৰ্ণ এতিয়া এক্সামিনেশন যেটো ফৰ্ম ফিল আপ আপোনালোকে কৰিব ফৰ্ম ফিল আপ কৰাৰ ক্ষেত্ৰত ইয়াত কিছুমান কথা কৈছে স্টেপ 1 ত কৈছে এক্সামিনেশনত আপোনালোকে হোম বাটনটোত আপোনালোকে যেতিয়া যাব তাত আপোনালোকে এক্সামিনেশন পাব তাছত ৰেজিষ্ট্ৰেচন পাব আপোনালোকে হেতু চাব তাছত চোৱাৰ পিছত আপোনালোকে তাত সেশনটো সিলেক্ট কৰি ল'ব আৰু এক্সামিনেশন ফৰ্মটো আপোনালোকে সিলেক্ট কৰাৰ পিছত ক্লিক হিয়াৰ কৰিব আৰু ক্লিক হিয়াৰ পিছত আপোনালোকে এক্সামিনেশন যেটো ফৰ্ম হেতু আসলতে আপোনালোকে পাই যাব আৰু তাত আপোনালোকে স্ট্যাটাস বিলাক পিডব্লিউডি স্ট্যাটাস পাব হেতু ইয়েস নো কৰি দিব ডিসেবিলিটি পার্সেন্টেজ যদি হয় নহয় হেতু ইয়েস নো কৰিব নিড অফ স্ক্ৰাইব ইন দা এক্সামিনেশন ইয়েস নো কি কৰিব হেতু কৰিব তাত সাবমিট কৰি দিব এখিনি কৰাৰ পাছত আপোনালোকৰ তাত প্ৰিন্ট আউট লৈ ল'ব আৰু প্ৰিন্ট আউট লৈ আপোনালোকে কলেজলৈ হেতু লৈ আহিব কলেজলৈ লৈ অহাৰ লগে লগে আপোনালোকক হেতু যেটো ফিজ আছে বা যিখিনি টকা পইচাৰ কথা আছে সেইখিনি আপোনালোকে তাত দিব দিয়াৰ লগে লগে কলেজে সেইখিনি এপ্ৰুভ আপোনালোকক কৰি দিব সো ইয়াৰ যেটো সাধাৰণতে ডেট এপ্লাই কৰাৰ যেটো ডেট 27 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে ইতিমধ্যে 11/4/2024 লৈকে থাকিব সো আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক
যিহেতু আপোনালোকৰ কাৰণে দৰকাৰী গতিকে এইখিনি আপোনালোকক মই জনালোঁ আৰু লগতে আৰু যদি কিবা কনফিউজন পায় তেতিয়াহ'লে জনাব মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু লগতে যদি মই কিবা প্ৰকাৰে আপোনালোকৰ এইটো যদি মই ষ্টেপ বাই ষ্টেপ গোটেই প্ৰচেছটো যদি দেখাব পাৰোঁ অৰ্থাৎ আপোনালোকৰ যদি পাওঁ মই কিবা ক্ষেত্ৰত তেতিয়াহ'লে মই এইখিনি দেখুৱাই দিম কিন্তু এতিয়া আপোনালোকক যেনেকৈ মই কৈছোঁ তেনেকৈ চাওক নিশ্চয় আপোনালোকে বহুতখিনি হেল্প হ'ব আপোনালোকৰ এই এপ্লাই কৰাৰ ক্ষেত্ৰত বা চোৱাৰ এইখিনি ফিল আপ কৰাৰ ক্ষেত্ৰত আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব যিমান পাৰে সিমান নিজৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰক আৰু তেওঁলোকে যাতে উপকৃত হ'ব পাৰে চ' আজিলৈ এইখিনিয়ে ধন্যবাদ